গুড মৰ্ণিং বন্ধু-বান্ধৱীসকল, দিনটোৰ শুভকামনা জনাই আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ লিলিপুটৰ সৰস্বতী পূজাৰ কিছু স্মৃতি। পূজাস্থলীৰ ধুনীয়া পৰিৱেশটিত আমাৰ সন্মানীয় অভিভাৱকসকলৰ সৈতে আমাৰ ইয়াৰ লিলিপুটৰ শিক্ষয়িত্ৰী শ্ৰীযুতা প্ৰিয়ম্বদা ৰয়। আৰু এয়া হৈছে আমাৰ আটাইৰে মৰমৰ দীপালী খুৰী, সকলোকে চাহ খুৱাই আছে। আৰু এয়া হালধীয়া সাজেৰে ধুনীয়া মানুহগৰাকী হৈছে আমাৰ লিলিপুটৰ শিক্ষয়িত্ৰী শ্ৰীযুতা ৰীতা মজুমদাৰ। আৰু ইয়াতে আমাৰ প্ৰান্তিকাৰ পৰিয়ালৰ মানুহ। এয়া হৈছে প্ৰান্তিকাৰ পৰিয়ালৰে বৌ, ভতিজী ছোৱালী, মামী, মামা, প্ৰান্তিকাৰ শাহুৱাই আৰু প্ৰান্তিকাৰ স্বামী উৎপল। এইবাৰ বাহিৰৰ ফালে যাওঁ, বাহিৰতনো কি চলি আছে আমি চাওঁ। আমাৰ বিশেষকৈ আমাৰ কণমানি কেইটাইনো কি কৰি আছে। নমো নমঃ বেদাঙ্গ বিদ্যা স্থানেব এবস এব পুষ্পাঞ্জলি নমঃ। তাৰ পাছতে আপোনালোকক ইয়াত দেখুৱাবলৈ লৈ আনিছোঁ আমাৰ ৰান্ধনি ঘৰটো। আমাৰ ৰান্ধনি ঘৰতো কিছু মজাৰ পৰিৱেশ হৈছিল। এয়া আমাৰ দাদাবোৰ অকণমান ধেমালি দেই, বৌ বৰ ধেমেলীয়া মানুহ আৰু জোকাই ভাল লাগে, অকণমান জোকালোঁ। তাৰ পাছতে এয়া দাদাই দেখাইছে কি কি ৰান্ধিছে। এয়া তৰকাৰী, পায়স আৰু খিচিৰি বহাই থৈছে, বিলাহী টেঙা। এয়া খিচিৰি বহাইছে, কিবা কিবি এয়া কাটিও থৈছে। পূজাৰ শেষতে খিচিৰি খোৱা পৰ্ব, আৰু খিচিৰি খোৱা সময়ত কণমানি কেইটাৰ
কিচিৰ মিচিৰ মাতৰ ধুনীয়া পৰিৱেশটি অলপ ৰাখিলোঁ। কেতিয়াবা হাহাকাৰৰ মাজত ভাহি অহা শব্দবোৰ শুনিও ভাল লাগে, নহয়নে? পূজাত উঠা ফটোকেইখনো ভিডিঅ'ৰ লগতে সংলগ্ন কৰি দিলোঁ, কাৰণ পিছত চাই ভাল লাগিব। পূজা বুলি ক'লে এনেই মনটো ভাল লাগে। সৰস্বতী পূজা মানেতো ক'বই নালাগে। জনা হোৱাৰে পৰা এক উৎসাহ ভৰা আৱেগকে অনুভৱ কৰি আহিছোঁ। আৰু লিলিপুটত লগ পোৱা সেই আটাইবোৰ মানুহৰে মনত সেই উৎসাহৰ আৱেগটোৱে দেখিলোঁ। ভাল লাগিল। মন খুলি প্ৰত্যেকেই পূজাখন সুচাৰুৰূপে পৰিচালনা কৰিছে। নিভা স্নেহ আৰু আন্তৰিকতাই পূজাৰ পৰিৱেশটো সঁচাকৈয়ে মনোমোহা কৰি তুলিছিল। আৰু এই ভিডিঅ'টিৰ জৰিয়তে সেই বিশেষ দিনটো মধুৰ কৰি তোলা প্ৰতিগৰাকী শিক্ষয়িত্ৰী, প্ৰতিগৰাকী অভিভাৱক, শুভাকাংক্ষীকে ধৰি নিমন্ত্ৰিত প্ৰতিজন অতিথিলৈ শ্ৰদ্ধা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আপোনালোকৰ উৎসাহ তথা আন্তৰিকতাপূৰ্ণ উপস্থিতি, সহায় সহযোগে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰি এটা ধুনীয়া দিন আমাক উপহাৰ দিলে। আৰু স্মৃতিৰ মণিকোঠত আপোনালোকৰ ধুনীয়া মনৰ কথাবোৰ, কামবোৰ সদায় সজীৱ হৈ ৰ'ব। পুনৰ ধন্যবাদ জনাইছোঁ। আপোনালোক কুশলে থাকক। দেৱী মায়ে আটাইৰে মংগল কৰক। সুন্দৰ মন তথা সুস্থ চিন্তাৰে ধুনীয়া হৈ পৰক আমাৰ পৃথিৱী। তাৰেই কামনা কৰি আজিলৈ আহিছোঁ। বাই বাই।